কি হৈছে তলৰ কোণটো এটা বহুপদ নহয় তলৰ চাৰিটা অপচন দিছে ইয়াৰ কোণটোৰ ভিতৰত এটা বহুপদ নহয় ইয়াক কৈছে ইয়াতে চোৱা x³ + 3x + x + √3 এতিয়া চোৱা চলক কি আছে x চলক আছে তো চলকৰ পাৱাৰ চাবা চলকৰ পাৱাৰ কি আছে ইয়াতে x⁻³ যেটো এটা পূৰ্ণ সংখ্যা হয় ফুলফিল ইয়াতে x⁻ কি আছে পূৰ্ণ সংখ্যা হয় ইয়াতে কি আছে x⁻ মানে কি আছে x⁻1 এইটো এটা কি হয় পূৰ্ণ সংখ্যা হয় চলক পদৰ পাৱাৰ যিয়ে নথক কিয় ইয়াৰ লগত আমাৰ কোনো কানেকশন নাই আমাৰ কানেকশন কাৰ লগত চলকৰ লগত এটা বহুপদ হ'ব কাৰণ ইয়াতে চলকৰ পাৱাৰ কি আছে পূর্ণ সংখ্যা ইয়াতে চলকৰ পাৱাৰটো ইয়াতে পূৰ্ণ সংখ্যা আছে না ইয়াতে 3 পূৰ্ণ সংখ্যা ইয়াতে 2 পূৰ্ণ সংখ্যা ইয়াতে একো মানে 1 পূৰ্ণ সংখ্যা এইকাৰণে এইটো এটা কি হ'ব বহুপদ হৈ যাব আছে 2/x + 3 তলত আছে তো x দাম ওপৰত ল কি হ'ব -1 হৈ যাব যেটো এটা কি পূৰ্ণ সংখ্যা নহয় সেইকাৰণে এইটো এটা কি হ'ব বহুপদ নহব এটা এটা বহুপদ হ'ব নাই কাৰণ ইয়াতে চলক কি আছে x⁻1 ধ্ৰুৱকৰ পাৱাৰ যিয়ে নথক কি হয় তুমি চাব নাযাবা ইয়াত চলকৰ পাৱাৰ চাবা ইয়াতে x⁻ কি আছে চলক x⁻ কি আছে 1 এইকাৰণে এটা এটা পলিনোমিয়াল হয় আমাক কি কৈছিল তলৰ কোণটো এটা বহুপদ নহয় বহুপদ নহয় কোনটো c নাম্বাৰটো এইটো তোমালোকে